আমাৰ আয়াঞ্চ মাকৰ ৰুটি বনোৱা দেখি সিও ৰ'ব পৰা নাই, সিও ৰুটি বনাব হেনো। তো মাকে ৰুটি বনালে সিয়াৰ থপথপ লাগে, এওঁ বনাব লাগে, তো বনাবলৈ চেষ্টা কৰে আৰু। তো আমি বনাব দিওঁ আৰু এনেকৈ কাঁহী এখনতে, নহ'লে উপায় নাই, বহুত হুলস্থুল লগাই দিয়ে। তো তাৰ উপৰি এনেকৈ ৰুটি বেলি থাকিলে তেওঁ হাতৰ আঙুলিবিলাকৰ অৰ্থাৎ যাক ফাইনেন্সিয়েল ডেভেলপমেণ্ট বুলি কওঁ, সেইখিনিও ডেভেলপমেণ্ট হ'ব আৰু অকণমান গ্ৰিপো আহিব, সেইটো কাৰণে আমি কৰিবলৈ দিওঁ আৰু। দেখিছে ইমান উৎপাত, তেওঁ খুব ফূৰ্তি পায়, এই যে তেওঁ আনন্দ পায়, এই আনন্দ ল'বৰ কাৰণে আচলতে সেইবোৰ কৰিবলৈ দিয়া হয়। আৰু আচলতে এনেকুৱা সৰু সৰু কামবোৰ কৰিবলৈ দিব লাগে, চকুৰ আগত ৰাখি একো অনিষ্ট নহয়, বৰঞ্চ এইখিনিৰ পৰা তেওঁলোকৰ বহুতখিনি লাভ হয়, ক্ৰিয়েটিভিটিও ডেভেলপমেণ্ট হ'ব আৰু তেওঁলোকৰ যিটো এক্টিভিটিছ, ফিজিকেল এক্টিভিটিছো হৈ থাকিব আৰু ফাইনেন্সিয়েল ডেভেলপমেণ্টবিলাকো হৈ থাকে। গতিকে সেইবোৰ কৰিবলৈ দিব লাগে। তো সেয়াই আছিলে, আশা কৰিছোঁ ভৱিষ্যতে ৰুটি চুটি বনাই যাতে ডাঙৰ হৈ আমাকো মাজে সময়ে খুৱাই থাকিব পাৰিব বুলি। থেংক ইউ বন্ধুসকল।